মৰমৰ শিক্ষকবৃন্দ, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজি লৈ আহিছোঁ শিক্ষকৰ তথ্য ৰিমছ এপত কেনেকৈ ফিল আপ কৰিব লাগে তাৰে সবিশেষ জনাবলৈ। মৰমৰ শিক্ষক মণ্ডলী, আজি লৈ আহিছোঁ ৰিমছ এপত কেনেকৈ শিক্ষকৰ ডাটাসমূহ এন্ট্ৰি কৰিব লাগে। প্ৰথমতে গুগল ক্ৰমত গৈ ৰিমছ স্পেচ SSA টাইপ কৰি সাৰ্চ কৰিব। তাৰপিছত প্ৰথমতে ৰিমছৰ ওপৰত থকা http://www.assam.com এইটো টাইপ কৰিব। এইটো ক্লিক কৰাৰ পিছত ইউজাৰ নেম আৰু পাছৱাৰ্ড, আপোনাৰ স্কুলৰ ইউজাৰ নেম আৰু পাছৱাৰ্ডটো টাইপ কৰাৰ পিছত লগইন কৰিব। লগইন কৰাৰ পিছত এনেকুৱা এটা পেজ আহি যাব। এইটো ৰিমছৰ চিধা তিনিটা দাগ থকা সেইটো টাইপ কৰিব। এইটো টিপি দিয়াৰ পিছতে ষ্টাফ টিচাৰ এণ্ড ষ্টাফত তাতে টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যনটো টাইপ কৰাৰ পিছত লগে লগে এনেকুৱা এটা পেজ আহি যাব। সেইটোত প্ৰথমতে পাৰ্চনেল ডিটেইলছ এটাৰ পিছত এটা এনেকুৱাকৈ আমি ফিল আপ কৰি যাব লাগিব। প্ৰথমতে পাৰ্চনেল ডিটেইলছত কেনেকৈ ফিল আপ কৰিব লাগে, নেম দিয়া আছে, তলত আহি নেমত তাতে টাইপ কৰি নিজৰ নামটো লিখিব। তাৰপিছত মেল হয় নে ফিমেল হয় সেইটোও টাইপ কৰিব। তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত টিচিং নে নন টিচিং ষ্টাফ, তাৰপিছত কাষ্ট, নিজৰ কাষ্টটো টাইপ কৰিব। তাৰপিছত ৰিলিজিয়ন, নিজৰ ধৰ্ম সেইখিনি দি দিব। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান, নিজৰ আধাৰ কাৰ্ডৰ নম্বৰটো টাইপ কৰিব ইয়াতে। তাৰপিছত নিজৰ মোবাইল নম্বৰটো ইয়াতে টাইপ কৰিব, যিটো মোবাইল নম্বৰ দিয়ে আপুনি। তাৰপিছত ইমেইল ID, ভেলিড ইমেইল IDটো টাইপ কৰিব। তাৰপিছত নেক্সট টিপি দিয়াৰ লগে লগে আপোনাৰ এইটো ষ্টাফ ক্ৰিয়েটেড ছাকচেছফুলি দেখুৱাব। তাৰপিছত নেক্সট পেজলৈ আহিম। নেক্সট পেজত যিটো আহিব অটোমেটিকেলি আদাৰ ডিটেইলছত আপোনাৰ প্ৰথমতে দেউতাৰ নাম লিখিব, তাৰপিছত মাকৰ নাম, তাৰপিছত আপুনি ছিংগেল হয় নে মেৰিড হয়, বিয়া হৈছে যদি মেৰিড আৰু বিয়া নহ'লে ছিংগেল। তাৰপিছত নিজৰ যদি শিক্ষক হয় তেনেহ'লে নিজৰ ঘৈণীয়েকৰ নামটো লিখিব আৰু শিক্ষয়িত্ৰী হ'লে নিজৰ স্বামীৰ নামটো লিখিব। তাৰপিছত পাৰ্চনেল আইডেণ্টিফিকেশ্যন, ইয়াতে যদি কোনো কাট মাৰ্ক থাকে নাইবা যদি হাতত কোনো ধৰণৰ তিল থাকে তেতিয়াহ'লে সেইটো লিখিব। তাৰপিছত একাডেমিক কোৱালিফিকেশ্যনৰ প্ৰথমতে একাডেমিক কোৱালিফিকেশ্যন কি আছে, আপুনি কিমান দূৰলৈকে পঢ়িছে, ডিগ্ৰী নে MA নে MHC, যদি ডিগ্ৰী হয় তেতিয়াহ'লে গ্ৰেজুৱেশ্যন, যদি মাষ্টাৰ ডিগ্ৰী হয় তেনেহ'লে পষ্ট গ্ৰেজুৱেশ্যন। তাৰপিছত ডিচিপ্লিনত তাতে গৈ আৰ্টছ নে ছায়েন্সত পঢ়িছে সেইটো টাইপ কৰিব। তাৰপিছত আপুনি কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, কি ছাবজেক্টত সেইটো ছাবজেক্টটো দিব। তাৰপিছত যদি আইডল নে ডাইৰেক্টলি গুৱাহাটী ইউনিভাৰ্চিটি তেনেহ'লে এইটো দিব, যদি ৰেগুলাৰ হয় ৰেগুলাৰ আৰু যদি ডিষ্টেঞ্চত হয় ডিষ্টেঞ্চ। তাৰপিছত কোনখন কলেজৰ পৰা পঢ়িছে, এনেকুৱা BN কলেজ ধুবুৰী তাতে পঢ়িছিলোঁ সেইটো টাইপ কৰিম। তাৰপিছত কিমান তাৰিখত ৰিজাল্ট হৈছিল, এইটো মাষ্টাৰ ডিগ্ৰী নে ডিগ্ৰী, আপোনাৰ লাষ্ট কোৱালিফিকেশ্যনৰ সেইটো দিব লাগিব। আপোনাৰ ৰিজাল্টৰ টাইপ কৰা হ'ল। তাৰপিছত ৰিজাল্ট ডেটটো টাইপ কৰাৰ পিছত আপোনাৰ মাৰ্ক কিমান পাইছিল, কিমানৰ ভিতৰত, টোটেল মাৰ্কছ কিমান আছিল আৰু পাৰ্চেণ্টেজ কিমান হ'ল, সেইটো দিয়াৰ পিছত ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আপোনাৰ এইটো ছাকচেছফুল হৈ গ'ল। তাৰপিছত আহি যাব লগে লগে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, তাৰমানে আপুনি BEd কৰিছে নে DLEd কৰিছে সেইটো টাইপ কৰিব। আৰু তাৰপিছত ষ্ট্ৰীমটো আৰ্টছ হয় নে ছায়েন্স হয় নে কমাৰ্চ হয় সেইখিনি দিব। তাৰপিছত ছাবজেক্ট আপোনাৰ কি ছাবজেক্ট আছিল, কি মিডিয়ামত আছিল, এছামিছ নে হিন্দী নে ইংলিছ মিডিয়ামৰ সেইটো দিব। তাৰপিছত ক'ত পঢ়িছে, বৰ্ড বা ইউনিভাৰ্চিটি, যদি SCERTৰ আণ্ডাৰত হয় তেনেহ'লে SCERT লিখিব লাগিব ইউনিভাৰ্চিটি। SCERT লিখাৰ পিছত আপুনি কোনখন ডাইটৰ পৰা পঢ়িছে সেইটো দিব। যদি ODL মড হয় তেনেহ'লে ODL দিব আৰু যদি ৰেগুলাৰ হয় ৰেগুলাৰ। তাৰপিছত যেনেকুৱা কোকৰাঝাৰ ডাইটৰ পৰা পঢ়িছিলোঁ সেইকাৰণে কোকৰাঝাৰ ডাইট এইটো স্কুল বা কলেজৰ নামটো টাইপ কৰা হ'ল। তাৰপিছত কিমান নম্বৰ পাইছিলোঁ সেইটো দিব লাগিব, কিমান তাৰিখত ৰিজাল্ট হৈছিল, ৰিজাল্টৰ ডেটটো দিব লাগে, কিমান নম্বৰ পাইছিলোঁ আৰু কিমানৰ ভিতৰত টোটেল মাৰ্কটো আৰু মাৰ্ক অপটেইনত থাকিব কিমান নম্বৰ পাইছে আপুনি সেইটো, আৰু টোটেল মাৰ্কছ কিমান আছিল, কিমানৰ ভিতৰত পাইছে। তাৰপিছত পাৰ্চেণ্টেজ কিমান হ'ল সেইটো লিখি ছেভ কৰিলে আপোনাৰ
একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো এড হৈ গ'ল নেক্সট টিপিব তাৰপিছত ছাবজেক্ট ৱাইজ আপুনি কিমান পাইছে মেথ আপুনি কিমান দূৰলৈকে পঢ়িছিল যদি আৰ্টছত হয় তেনেহ'লেতো বিল' হায়াৰ ছেকেণ্ডেৰী হ'ব বা ছেকেণ্ডেৰী কিমান নম্বৰ পাইছিলে মেট্ৰিকত আৰু কিমানৰ ভিতৰত 100ৰ ভিতৰত কিমান পাইছিলে মেথছত তাৰপিছত আহিল ইংলিছত কিমান পাইছিলে তাৰপিছত আহিব ইংলিছ যেনেকুৱা মোৰ গ্ৰেজুৱেটলৈকে আছিল পোষ্ট গ্ৰেজুৱেট ইংলিছ মেজৰ সেইকাৰণে এইটো লিখিছোঁ আৰু যাৰ হয়তো মেজৰ নাথাকে তেতিয়াহ'লে ইংলিছ কিমানলৈকে পঢ়িছে ডিগ্ৰীলৈকে পঢ়িছে যদি কিমানৰ ভিতৰত কিমান পাইছে সেইটো দিব লাগিব তাৰপিছত থাকিব আপোনাৰ সায়েন্স কিমান দূৰলৈকে পঢ়িছিলে যদি মেট্ৰিক হয় তেনেহ'লে বিল' ছেকেণ্ডেৰী হ'ব তাৰপিছত ছ'চিয়েল ছাবজেক্টটো যাৰ মেট্ৰিকলৈকে আছিল মেট্ৰিক আৰু যদি কাৰোবাৰ হিষ্ট্ৰী ছাবজেক্ট যদি আছিল বা পলিটিকেল আছিল তেতিয়াহ'লে সেই হিচাপে দিব ছ'চিয়েলটোৰ তেনেকুৱাকৈ ছেকেণ্ডেৰী হিচাপে দিব হায়াৰ ছেকেণ্ডেৰীলৈকে তাৰপিছত আছামিজ ছাবজেক্ট কিমানলৈকে পঢ়িছিলে আপুনি ডিগ্ৰীলৈকে হয়তো পঢ়িছে বা হায়াৰ ছেকেণ্ডেৰী বা মাষ্টাৰ ডিগ্ৰী তেতিয়াহ'লে সেইটো পাৰ্চেণ্টেজটো লাষ্ট কোৱালিফাইঙৰ যিমানখিনি পাইছে সেইটো বহাব তাৰপিছত কম্পিউটাৰ নলেজ আছে যদি কম্পিউটাৰৰ কোন কোৰ্চ পঢ়িছে PGDCA নে ADST এনেকুৱা ডিউৰেশ্যন কিমান 6 মাহীয়া নে এবছৰ কিমান নম্বৰৰ ভিতৰত কিমান নম্বৰ পাইছে সেইখিনি তাৰপিছত আপোনাৰ কোনো আছে নেকি সেই হিচাপে টাইপ কৰি ছেভ কৰিলে হ'ল ছাকচেছ হৈ গ'ল ইয়াৰ পিছত যিখিনি আছে সেইখিনি এনেকুৱা অফিচিয়েল ডিটেইলছ ইয়াতে নেম অফ দ্য পোষ্ট আপুনি কি পোষ্টত কৰি আছে এছিষ্টেণ্ট টিচাৰ নে হেড টিচাৰ নে ভাইচ প্ৰিন্সিপাল নে প্ৰিন্সিপাল সেইখিনি লিখিব টিউটৰ হিচাপে আছে লাইব্ৰেৰিয়ান হ'ব পাৰে চকীদাৰ হ'ব পাৰে নন টিচিং ষ্টাফ সেইবিলাক হ'ব পাৰে যিটো আছে আপোনাৰ সেই হিচাপে সেইটো বহাই দিব ইয়াতে বহুত কেইটা কেটেগৰী দিয়া আছে আপুনি কোন কেটেগৰীত কাম কৰি আছে সেইটো বহাব লাগিব তাৰপিছত নেচাৰ অফ এপইণ্টমেণ্ট যদি প্ৰাইভেট স্কুল হয় তেনেহ'লে টেম্পৰাৰী হ'ব আৰু চৰকাৰী হ'লে বেলেগ বেলেগ কেটেগৰী দিয়া আছে সেই হিচাপে তাৰপিছত ডাইৰেক্ট ৰিকুৱাৰমেণ্ট যদি হয় চৰকাৰীভাৱে তেনেহ'লে হ'ব আৰু বাকী য'ত য'ত ষ্টাৰ মাৰ্ক দিয়া নাই সেইখিনি ফিল আপ নকৰিলে চলে য'ত ষ্টাৰ মাৰ্ক দিয়া থাকিব তাতে ফিল আপ কৰিবই লাগিব তাৰপিছত ডেট অফ পোষ্ট কিমান তাৰিখত আপুনি জইন কৰিছে সেইখিনি দিব লাগে দিব পাৰে তাৰপিছত আপুনি ট্ৰেইনিং পাইছিল নে নাই সেইখিনি তাৰপিছত একাউণ্ট ডিটেইলছ এইটো দিব পাৰে অফিচিয়েল একাউণ্ট ডিটেইলছ এইটো দিব যদি GPF বা CPF এইবিলাক নাম্বাৰ যদি থাকে চৰকাৰী স্কুলৰ হ'লে চৰকাৰী টিচাৰ হ'লে তেতিয়াহ'লে এইবিলাক থাকিব সেই নম্বৰটো বহাব লাগে আৰু প্ৰাইভেট হ'লে নাই পেন কাৰ্ড নাম্বাৰটো বহাই দিব একাউণ্ট নাম্বাৰ বহাব লাগিব নিজৰ একাউণ্ট নম্বৰ যিটো একাউণ্ট নম্বৰ আছে আপোনাৰ সেইটো বহাই দিব তাৰপিছত বেংকৰ নামটো বহালে ব্ৰাঞ্চ তাৰপিছত IFC কোড বহাই দিলে তাৰপিছত ডিষ্ট্ৰিক্টৰ নামটো দি দিব তাৰপিছত ৰাজ্যৰ নাম অসম আহিল তাৰপিছত আপোনাৰ চেক আছে নে ইলেক্ট্ৰনিক ক্লিয়াৰিং চিষ্টেম হিচাপে চলি থাকে বাকী ট্ৰেজাৰী নেম আৰু সাব ট্ৰেজাৰী নিলিখিলেও হ'ব ছেভ কৰিলে হ'ল নেক্সটত আমি যাম প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ আপোনাৰ যদি থাকে তেনেহ'লে এইটো বহাই দিব যদি নাই তেনেহ'লে নাই বুলি এনেই ৰাখিলে হ'ল তাৰপিছত নেক্সট এচিভমেণ্ট আছে এচিভমেণ্টত গৈ আপোনাৰ যদি কিবা থাকে তেনেকুৱা এচিভমেণ্ট কোনো খেল ধেমালিত কিহত পাইছে নেকি ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট ক'ৰবাৰ ট্ৰেইনিং পাইছে নেকি যদি ছাৰ্ভিচ ট্ৰেইনিং বা কোনো ট্ৰেইনিং থাকে তেতিয়াহ'লে এইটো দিব যদি নাথাকে তেনেহ'লে না একো নিদিলে হ'ল তাৰপিছত ছেভ কৰিব পাৰে ছেভ কৰিলে আপোনাৰ এইটোৰ একেবাৰে ছেভ হৈ গ'ল তাৰপিছত চাব পাৰে আপোনাৰ নামটো টিচাৰ লিষ্টত আহি গৈছে তাৰপিছত টিচিং মেল ফিমেল ভিউ আপুনি ভিউ কৰি দেখিব পাৰে আপুনি কিমানখিনি পাইছে আপোনাৰ ঠিক আছে নে নাই গোটেইখিনি ডাটাবিলাক ঠিক আছে নে নাই সেইখিনি চাব পাৰে আপোনাৰ ডাটা যদি ঠিক আছে তেনেহ'লে ঠিকে আছে আৰু যদি ঠিক হোৱা নাই তেনেহ'লে এডিট কৰিব পাৰে সিলেক্ট অপশ্যনত গৈ আৰু ইয়াতে আপোনাৰ ঠিক আছে নে নাই আপুনি এইটো চাব পাৰে আপোনাৰ নামত এটা ষ্টাফ ইউনিক নাম্বাৰ আহি গৈছে এইটো অটোমেটিক্যালি আহি যাব নেটৰ পৰা ইয়াৰ পিছত যেনেকুৱা আমি বেক কৰি আহিব পাৰিম বেক কৰি আহিলে এনেকুৱা আমাৰ পেজ